আমাৰ তাৰমানে প্ৰতি বছৰে বছৰকত দুখন এখন আমাৰ ঘৰত মিটিং হৈ থাকে গোটেই ঘৰৰ পৰিয়ালে বহি আমি মিটিং কৰোঁ তাত গোটেই পৰিয়ালবিলাকৰ আমাৰ সকলোৰে অভিমতবিলাক দাঙি ধৰা যায় পিতেই আহিল আমাৰ গোটেই সভাপতিহেন পিতিয়ে ক'লা বোলে হেৰিয়াই মিটিং হ'ব আলেই কালি নহ'লে চবে থাকবি বোৱাৰী বেটা নাতিয়া চব থাকিব লাগিব হ'ব আৰু এই বুলি হ'ল মিটিং আহিলোঁ মিটিঙত চবে বহিলোঁ ধুনীয়াকৈ তাৰপিছত পিতি একেবাৰে বহি লৈছে এখন ডাঙৰ চকী এখন আছে আমাৰ সেইখনত বহি লৈছে আগত লৈ পিতিয়ে ক'লা হেৰি কচোন এই তয়ে কচোন বুলি ক'লা বৰডেকাক কৈছে তাৰমানে বৰডেকাক প্ৰথমতে ক'বা দিলে তয়ে যিহেতু ডাঙৰ আৰু তয়ে গোটেই বিষয়টো চোৱা চিতা কৰি আছা যেতিয়া তয়ে কওঁ বৰডেকা উঠি তাৰমানে এই আমাৰ আকৌ এটা মাজু ডেকা অলপ খেতিয়ক এই মাজু ডেকা আকৌ বিৰাট টিঙৰ মূৰে খং দুটাই কিবা লাগি থাকে তাৰমানে আৰু উঠিলিয়ে তাৰমানে কিবা এটা মেইন কথাবোৰে যায় নহয় সেই মাজু ডেকাক কাট মাৰি কিবা এটা ক'ব নহয় মাজু ডেকাই কাট মাৰি বৰডেকাক কিবা এটা ক'ব এইটো তাৰমানে আগৰ পৰাই চলি আছে আমাৰ আগৰ মিটিংবিলাকতো সেনেকৈ আৰু বৰডেকাই উঠি পেলাই দিলেই নহয় এটা কাট মাৰি যায় মাজু ডেকাৰ ফালে মাৰি দিয়াত উঠিল খং মাজু ডেকাৰো মাজু ডেকাই আৰু বৰডেকাৰ মাজতে তাৰমানে কৈয়ে আছে ইয়াৰো কথা নুশুনি তাৰো কথা নুশুনি পিতিয়ে আকৌ মাজু ডেকাক ব বুলি কৈ থাকে বৰডেকা খুলি বহিব নাথাকে আৰু পক্ষ পাতি লৈ থাকে আমাৰ পিতিটো আমি কিবা এটা ক'লে ব এনেকৈ ক'ব আৰু বৰডেকা যদি কিবা কয় বৰডেকা বুলিয়ে নহয় বৰডেকাৰ পৰিয়ালৰ যিকোনো সদস্যই যদি কিবা কয় ব বুলি নকয়ে তাৰমানে কেৱল আমাকহে ব বুলি ক'ব তাৰপিছত বৰডেকাই ক'লা বোলে হেৰি নহয় এতিয়া আমাৰ ইমান এই একেবাৰে ইমান সভা চলি পুলি কেনেকৈ পঢ়োৱা যাব এনেকৈ নহ'ব গতিকে এটা কাম কৰোঁ দে আমি এই শিক্ষা ব্যৱস্থাটো অলপ বেলেগ ধৰণে লৈ যাওঁ এনেধৰণে কিবা এটা কওঁতে তাৰপিছত আৰু এই মাজু ডেকা আৰু খং উঠিলে আৰু আকৌ মাজু ডেকাই ধৰিলে কিবা এটা তাৰমানে কিবা ক'লা বৰডেকাক খং উঠি পেলাই কওঁতে উঠিল নহয় বৰডেকাৰ খং বৰডেকাও মন নহয় বৰডেকাৰ বিৰাট টিঙৰা মূৰা খং একেবাৰে তাৰপিছত আৰু বৰডেকাই ক'লা এই তোৰ তিৰিটো কেনেকৈ অংগনবাড়ী চাকৰিটো পাইছি এইটো মই জানোৱেই মোক নুসুধে কিয় মইহে জানো কেনেকৈ পাইছি এনেকৈ বুলি যেই ক'বা পালা মাজু ডেকা উঠিলে নহয় খংটো তাৰপিছত আৰু মাজু ডেকাই একেবাৰে দিলা নহয় ধাৰি মোৰ তিৰিৰ কথা ক'ব আহিছা মোৰ তিৰিয়ে কেনেকৈ চাকৰি পালা এই কথা ক'ব আহিছা কিয় তোৰ তিৰিয়ে কি কৰা নাই তোৰ তিৰিয়ে যে ব্ৰইলাৰ ফাৰ্ম খান খুলছি সেইখিনি মাটি কাৰ ভাগৰ মাটি সেইখিনি কিয় এটা সেনেকৈ ব্ৰইলাৰ ফাৰ্ম খুলিব লাগে আৰু কত কি আছে মোক চকু নলবি বুলি পেলাই গজনি মাৰি উঠিল নহয় মাজু ডেকাই উঠা ডেকাই বৰডেকাই উঠিল গজনি মাৰি একেবাৰে তয়া ময়া আৰু না আমি চাই আছো দে বাৰু তহঁতে কি কৰা কৰি থাকচোন বাৰু নাই বহু নমাই গ'ল মুঠতে কেৱল তিৰিৰ কথা ইটোৱে সিটো তিৰি সিটোৱে সিটো তিৰিৰ কথা কৈ কেৱল মানে কাজিয়া লাগি থাকে তাৰমানে মেইন কথাবিলাক ক'ৰবাতে পৰি ৰৈ লাগি আছে তাৰপিছত এনে সময়তে মাজু ডেকাই ক'লা নহয় ঠিক আছে মোৰ তিৰিয়ে যদি অংগনবাড়ী চাকৰিটো 2 নম্বৰী কৰি পাইছিল তেতিয়াহ'লে 10টামান গামবুঢ়া মাতি আনি তদন্ত কৰি পেলাই যদি কিবা ডিফিকাল্টি ওলাই তেনেহ'লে মই চেলেঞ্জ দিছোঁ চেলেঞ্জ বুলি কওঁতে বৰডেকাৰো আৰু ক'ব লাগে না একচেপ্ট বুলি ক'লা চেলেঞ্জটো একচেপ্ট কৰিলা এই সভা কৰি পেলাই সেইদিনাৰ যিখিনি আমাৰ আলোচনা আছিল একে বেছিখিনি সময় ইয়াত দুটাই খালা মেইন কথাগিলা থাকিয়ে গেলা তাৰপিছত আৰু এতিয়া পিতিয়ে কওক এই তহঁত দুটাই বহ এই তই কৈছনে বুলি মোক ক'বা দিলা মই ক'লো আৰু মইনো কি ক'ম আৰু
মোৰ বিশেষ ক'ব লগা নাই, কাৰণ এতিয়া সময়খিনি গেলে। যিগিলা কথা আমাৰ পাতবা লাগে সেইখিনি কথা পাতা নহ'ল। যেনে এতিয়া আমাৰ এইবাৰ খেতিটো আমি কি ধৰণে কৰিম, খেতি পথাৰত পানী ক'ৰ পৰা আনিম, পানী পাব না নাই, কি খেতি কৰিম, খেতি কৰিব লাগিলে কিমান কিমান টকা পইচা লাগব, এই সম্পৰ্কে অলপ আলোচনা হ'ব লাগিছিল। বা চলি বুলি গ'লে আমি ক'ত ক'ত পঢ়াম, কি হ'ব, এই পৰীক্ষা আহি আছে, কি হ'ব কি নহ'ব, টকা পইচা কিমান লাগব ঘৰখন চলাবা, এইগিলা কথাহে পাতবা লাগিছিল। সিও পৰা নাপাতি পেলাই কেৱল কাজিয়া লাগি থাকে, তিৰিয়ে তিৰি, এইটোত তিৰি সেইটোত তিৰি। মই বেয়া পাইছো, মই নাথকো এই বুলি পেলাই মই আলোচনাৰ পৰা ওলাই গলো। খং উঠি গৈছে, ওলাও আগে আগে মই কৈছো বোলে বিদেশ হিচাপে দেই, কিন্তু এই যে তাৰমানে বৰডেকা আৰু মাজুডেকা যি তিৰিৰ কথা পাতি আছে, দুটা তিৰিৰ কথা, এইখান কি তাৰমানে বিধানসভা বুলি ভাবছি নেকি, বিধানসভা বুলি ভাবছি, সেনেকা নহয়, সেনেকা নহয়, এই বুলি পেলাই মই ওলাই গলো। তাৰপিছত ওলাই যায় পাপ্পা ওলাই যাবাহে পালো, গাঁৱৰ একেবাৰে কেইটামান চিয়ালিকে ৰখি আছে দেখো কিবা, ৰখি থাকি পেলাই মোক কৈছে এই দে এনেকে বুলি ক'লা। কি হলে তহঁতৰ, কি হ'ল মানে হেৰি নহয়, কি কি হৈছে দে কওচোন কও, কি কি কাজিয়া লাগছি কও। মই তাৰপিছত কোনো তহঁতৰ আগত কথা কয় মই মূল্যহে, তহঁতে এককে 2 কৰা, 3 আকৌ 6 কৰিবি যায়, গতিকে তহঁতে ক'ৰবাত আমাৰ ঘৰৰ কথা মুখা কৈহে ভৰিবি যায়, গতিকে কিয় ক'ম মই তহঁতক, ন' কমেণ্ট।